অৰুণ কুমাৰ, যিজন ভাইৰেল লাফিং বয় বুলি জনপ্ৰিয়, তেওঁৰ কাহিনী কেৱল হাঁহিৰ নহয়, বৰং এক অদম্য সাহস আৰু সফলতাৰ উপনীত হোৱাৰ যাত্ৰা। দৰিদ্ৰতাৰ বাবে পঢ়া শুনা এৰিবলগীয়া হোৱা এই ল'ৰাজনে শেহতীয়াকৈ 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ পুনৰবাৰ চৰ্চালৈ আহিছে। ছ'চিয়েল মিডিয়াত তোলপাৰ লগোৱা সেই 15 ছেকেণ্ডৰ হাঁহিটোৰ গৰাকী অৰুণ কুমাৰৰ জীৱন কাহিনী অত্যন্ত আৱেগিক আৰু প্ৰেৰণাদায়ক। তেলেংগানাৰ এটা অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা অৰুণে আৰ্থিক অভাৱৰ বাবে মাত্ৰ 4ৰ্থ শ্ৰেণীতেই বিদ্যালয় এৰিবলৈ বাধ্য হৈছিল। পেটৰ তাড়নাত তেওঁ সৰুৰে পৰাই ট্ৰাকৰ হেণ্ডিমেন বা ক্লিনাৰ হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰিবলৈ আৰম্ভ কৰিছিল। কামৰ ফাঁকত এদিন চাহ খাই থাকোঁতে অৰুণে কিবা কথাত মন খুলি হাঁহিছিল, যিটো দৃশ্য ট্ৰাক চালক নেহৰুৱে মোবাইলত বন্দী কৰিছিল। নেহৰুৱে সেই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ লগে লগে ই বিশ্বজুৰি ভাইৰেল হৈ পৰে আৰু মানুহে তেওঁৰ নিৰ্দোষ হাঁহিটোক আদৰি লয়। ৰাতিটোৰ ভিতৰতে অৰুণ ভাইৰেল লাফিং বয় হিচাপে পৰিচিত হয় আৰু তেওঁৰ এই হাঁহিটোৱে লাখ লাখ মানুহৰ মুখত হাঁহি বিৰিঙাই তোলে। কেৱল ভাইৰেল হোৱাই নহয়, এই ঘটনাই অৰুণৰ জীৱনলৈ এক ইতিবাচক পৰিৱৰ্তন আনিলে। যেতিয়া নেহৰু আৰু অন্যান্য শুভাকাংক্ষীয়ে তেওঁক পুনৰ পঢ়া শুনা কৰিবলৈ উৎসাহিত কৰিলে। সকলো বাধা অতিক্ৰম কৰি আৰু নেহৰুৰ অকুণ্ঠ সহায়ৰ বাবে অৰুণে শেহতীয়াকৈ 2026 চনত 10ম শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। যিজন ল'ৰাই এদিন কলম এৰি ট্ৰাকৰ চকা চাফা কৰিছিল, তেওঁ আজি শিক্ষাৰ জৰিয়তে নিজৰ ভৱিষ্যত গঢ়ি তুলিছে। অৰুণ কুমাৰৰ এই যাত্ৰাই প্ৰমাণ কৰে যে প্ৰতিভা আৰু ভাগ্যই যেতিয়া কঠোৰ পৰিশ্ৰমৰ লগ দিয়ে, তেতিয়া কোনো বাধাই মানুহক ৰখাব নোৱাৰে। তেওঁৰ সেই বিখ্যাত হাঁহিটোৱে আমাক কেৱল আনন্দই দিয়া নাই, বৰং শিকাইছে যে জীৱনত কেতিয়াও হাৰ মানিব নালাগে। আজি তেওঁ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে এক জীৱন্ত অনুপ্ৰেৰণা।